guys, welcome to back my YouTube channel Frontal Mixer and Facebook page Frontal Theory. And happy new year to all my viewers and subscribers and followers. Guys, বৰ্তমান মই শুই উঠিলো আৰু আজি 1 তাৰিখ 1 জানুৱাৰী 2025 আপোনালোকৰ সকলোকে শুভেচ্ছা জনালো আৰু আপোনালোকৰ দিন ভালে যাওক এই বছৰ ভালকে যাওক আপোনালোকৰ বেমাৰ আজাৰ নোহোৱাকে তাকে কামনাৰে আজি এই মটো ব্লগটো আৰম্ভ কৰিছো তো গাইস আপোনাৰ মই এতিয়া শুই উঠি চাহ খাব লৈছো আৰু গাইস ৰাতিপুৱা শুই উঠিয়ে মই বৰ্ডেৰ গাঁও গলো গাহৰি মাংস ল'ব আহিলো গাহৰি মই এক লালি পুৰি খাওঁ ভাবিছো আপোনালোকক তাকে দেখাম আৰু ৰাস্তাটো আপোনাৰ গাহৰি কাটিছে বহুত ডাঙৰ গাহৰি গাইস তো মই দেখাম বাৰু এতিয়া মই গাহৰিটো পুৰি পিনে আপোনালোকক দেখাই আছো আমাৰ যোনটো চাৰিআলিত কেনেধৰণৰ পৰিস্থিতি হৈ আছে মানুহৰ কিমান সমাগম হৈ আছে আপোনালোকক দেখাই আছো বাৰু গাইস এই জগতে আপোনালোকক দেখাই দিছো আমাৰ যোনটো মেজি য'ত উদযাপন কৰা হয় এই জেগাটো এই জেগাটো আপোনালোকক দেখাই দিলো চিনাকি কৰাই দিলো বাকি বলক এতিয়া যাওঁ এই গাহৰি কটা জেগাত তো ফাইনেলি পাই গৈছো ইফালে জুই কাষত আছে ঠাণ্ডা লাগিছে যেহেতু বহুত ঠাণ্ডা গাইছে আমাৰ ফালে আপোনালোকৰ ফালে কিমান ঠাণ্ডা কমেন্ট কৰি জনাব আৰু ইয়া গাহৰি দেখা পাইছে কিমান ডাঙৰ গাহৰি গাইস লগভাগ 80 কেজি মান হ'ব গাইস বেছি হলেও কম নহয় আৰু গাহৰিবোৰ সব ফুৰি পিনে কিমান খাবলৈ মজা হৈ আছে বহুত চৰ্বি গাইস এই গাহৰি মানে বহুত ডাঙৰ যেহেতু ন তো সেইবাবে চৰ্বি ইয়াত বেছি ওলাইছে তো কেজি 450 লগাই দিছে এইভাবে গাহৰি যেহেতু ভাল গাহৰি আৰু ইফালে আমাৰ গাঁৱৰ ডেকা ল'ৰাবোৰ সবেই বিহু কাহ চাপিছে বাবে কামৰ পৰা আহিলে অৰুণাচলত থাকে সিহঁত সব আহিছে আৰু ইফালে দোকান দিছে আৰু সবকে আপোনালোকক দেখাই দিলোৱে আৰু বাকি কাৰ্যসূচী আপোনালোকক দেখাই আছো বলক আজিৰ মিনি ব্লগ ধামাকা হৈ আছে তো গাইস ইয়া দেখা পাইছে ফাইনেলি ইয়া গাহৰি মই যে ল'ব গৈছিলো বৰ্ডেৰ গাঁৱত আনিলো এইটো 2 কেজি আৰু ইফালে তো আপোনাৰ এইটো আধা কেজি ইয়াৰ নামটো কি বুলি কয় আমি চিকা বুলি কওঁ আপোনালোকে কি বুলি কয় আসামিছত নাজানো বাৰু মই যিকিনক দেখাইছো এইটো গাহৰি বিখা আচ্ছা বিখা গাহৰি এইটো বিখা তো আৰু গাইস এইটো তো আপোনাৰ কেজি 450 টকা এইটো 2 কেজি কিমান গৈছে আপোনালোকে নিশ্চয় জানে তো এনেই নহয় এই গাহৰি খোৱা এনেই মানে সহজ নহয় গাইস পইচা বহুত লাগিব তো তথাপি আমাৰ প্ৰতিখন ঘৰতে এই গাহৰিটো 1 কেজি হলেও থাকে আৰু আমাৰ ট্ৰেডিশনাল মিট বুলি ক'ব লাগিব একচুয়ালি এইটো হয় ট্ৰেডিশনাল মিট সো everybody have to eat this pork in January 1st January okay তো আৰু দেখাইছো মই এতিয়া এক লালি ফুৰিম খাম দেখাম আপোনালোকক তো চাই থাকক তো এই পিচটো মই একদম টুকুৰা কৰি কাটিম আৰু ফুৰিম গাইস ফুৰিবলৈ আমাৰ যতনটো কেনেকৈ বনাই থৈছে ইয়া চব গাহৰি ফুৰিবলৈ হলে গাইস এনেকে বনাব গাইস এইটো ষ্টিলৰ ইয়াত কোনো মামৰে নধৰে এইটো লগত ফুৰি খালেতো আপোনাৰ একো মানে ইফেক্ট নহয় আৰু তো আপোনাৰ মামৰে নধৰে যেহেতু বাৰু দেখাই আছো আপোনালোকক এইকেইটা মোৰ তাতে থৈ যাওক তো গাইস এই ফাইনেলি ফুৰি আছো গাইস মানে মই অকলে ফুৰি পিনি খাম বুলি ভাবি আছিলো তাৰ পাছতে আমাৰ দাদাহঁতে একশ কলনিছে ডাঙৰ তো সিহঁতে মোৰ লগতে খাম বুলি ক'লে তো কৰি ল'লো বেছি হৈ গ'ল এইকেইটা মিলাই ধনিয়া মিলাই নিমখ জলকীয়া দি খাম গাইস ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু এয়া চব কিমান ধুনীয়াকৈ পিটিকা কৰিছোঁ একচুৱেলি এইটো পিটিকা বুলিয়ে ক'ব পাৰি ন তো এয়া চব কিমান ধুনীয়া হৈছে দেখিবলৈ কিমান মজা লাগিছে গাইস বহুত টেষ্ট লাগিলে গাইস ফাৰ্ষ্ট টাইম খাইছোঁ এনেকৈ ইহঁতৰ লগত তাকো বুঢ়া মানুহৰ পেটা ভাল লাগিল গাইস তো আপোনালোকে কেনেকৈ খাই ভাল পায় জনাব আজিলৈ বাই বাই গাইস
ই আমাৰ ক্ৰিয়েটৰ আজিৰ গাহৰি মাংস ক্ৰিয়েটৰ